নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি টিয়ক চহৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ সাংস্কৃতিক কৰ্মী সমাজকৰ্মী দেৱমোহন বৰুৱাক প্ৰদান কৰা হয় শিক্ষাজ্যোতি উপাধি সামাজিক সাংস্কৃতিক অনুষ্ঠান শিকলিৰ উদ্যোগত প্ৰদান কৰা হয় বঁটাটি চাহক আমাৰ টিয়কৰ সাংবাদিক বিৰাজ বৰাই যুগুত কৰি পঠিওৱা এই বিশেষ প্ৰতিবেদনটি টিয়কৰ দেৱমোহন বৰুৱালৈ শিক্ষা জ্যোতিষ্ক উপাধি প্ৰদান উল্লেখযোগ্য যে টিয়কৰ শিক্ষাবিদ সাংস্কৃতিক কৰ্মী সমাজকৰ্মী দেৱমোহন বৰুৱালৈ শিক্ষা জ্যোতিষ্ক উপাধি প্ৰদান কৰে টিয়কৰ শিকলি নামৰ এটি সামাজিক সাংস্কৃতিক অনুষ্ঠানে শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই আধৰা অনুষ্ঠানত দেৱমোহন বৰুৱাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰীতিৰেখা বৰা নাজিৰে প্ৰথমতে দেৱমোহন বৰুৱাক তেখেতৰ বাসগৃহৰ পৰা বিদ্যালয়ৰ এনচিচিৰ ছাত্ৰসকল শিক্ষক শিক্ষয়িত্ৰীসকল আৰু শিকলিৰ কৰ্মকৰ্তাই আদৰি আনে আমি টিয়কৰ ইংৰাজী শিক্ষাৰ বাটকটীয়া দেৱমোহন বৰুৱা ছাৰলৈ আমি শিক্ষা জ্যোতিষ্ক উপাধি প্ৰদান কৰিছোঁ এটা বৰ সুন্দৰ এটা ভাল লগা পৰিৱেশৰ মাজেৰে এই অনুষ্ঠানটো সম্পন্ন হয় বিশেষকৈ টিয়কত ইংৰাজী শিক্ষাৰ বাটকটীয়া হিচাপে আমি দেৱমোহন বৰুৱা ছাৰৰ কথা আমি জানো তেওঁ অকল শিক্ষাবিদেই নহয় তেওঁ সাহিত্য সংস্কৃতিৰ লগতো জড়িত এজন ব্যক্তি আমি তেখেতৰ লেখীয়া ব্যক্তিক আমি শিকলিয়ে শিক্ষা জ্যোতিষ্ক উপাধি দিবলৈ পাই আমি সঁচাকৈ নিজকে ধন্য মানিছোঁ আৰু তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে এই হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উত্তৰোত্তৰ কামনা কৰিছোঁ বিশেষকৈ আমাৰ এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলকে আদি কৰি যিসকল সমাজৰ স্বনামধন্য ব্যক্তি আমাৰ অনুষ্ঠানত উপস্থিত আছিল আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে সমাজক অনুপ্ৰাণিত কৰে আমি তাৰে কামনা কৰিছোঁ টিয়ক অঞ্চলৰ প্ৰথম ইংৰাজী শিক্ষাৰ বাটকটীয়া তথা টিয়কত ইংৰাজী শিক্ষাৰ নৱযুগ আনিবৰ নিমিত্তে 1992 চনতে প্ৰতিষ্ঠা লাভ কৰা হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে সমগ্ৰ অঞ্চলতে এক বিশেষ স্থান লাভ কৰি আহিছে টিয়কত ইংৰাজী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেৱমোহন বৰুৱাই কৰা ত্যাগ আৰু কষ্টৰ বিষয়ে স্বীকাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই এই বিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি যোৱা বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে বুলি মত প্ৰকাশ কৰে তদুপৰি কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ বা কোনোবা প্ৰশাসনীয় বিষয়াৰ পদো লাভ কৰিছে 1947 চনৰ 30 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা বৰুৱাই টিয়ক বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শিক্ষক হিচাপে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজৰে আহি হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে 30টা বৰ্ষ অতিক্ৰম কৰিলে বৰুৱা এগৰাকী ভাল শিল্পী হিচাপেও নাম আছে অঞ্চলটোৰ বিভিন্ন সামাজিক কামৰ লগতো জড়িত এজন স্বচ্ছ আৰু নিকা ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰা দেৱমোহন বৰুৱাক শিকলি পৰিয়ালৰ তৰফৰ পৰা শিক্ষাজ্যোতি উপাধি দিবলৈ পাই ধন্য হৈছে বুলি মত প্ৰকাশ কৰে উক্ত অনুষ্ঠানতে বৰুৱাৰ পত্নী অপূৰ্বা বৰুৱাক শিকলিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয় কাৰ্যসূচীত শিক্ষক অমল বৰুৱা সাংবাদিক চিকিৎসক মহানন্দ নেওগ সমাজকৰ্মী অসীম বৰুৱা জ্যেষ্ঠ সাংবাদিক গকুল বৰা টিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু তনোৱাল আধাৰৰ সম্পাদক হেমেন কুমাৰ শইকীয়া কবি হেমন্তজ্যোতি গগৈ সাংবাদিক স্মৃতিপ্ৰিয়া লাহন অংকুৰজ্যোতি টাই লোকশিল্পী ৰুণু বৰগোহাঁই গল্পকাৰ অঞ্জনজ্যোতি বৰা সুশান্ত বৰবৰা বিদ্যালয়ৰ অধ্যক্ষ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও